আমাৰ জীৱনত সম্পদ, ক্ষমতা, ৰাজনীতি সকলো অনিশ্চিত, কিন্তু ভগৱন্তৰ উপস্থিতিত সকলো আনন্দময় হয়, শান্তিৰ বাতাৱৰণ সৃষ্টি হয়। ভগৱন্তক আঁকোৱালি ল'ব পাৰিলে সত্য, ধৰ্ম আৰু ন্যায় প্ৰতিষ্ঠা কৰিব পাৰি। কুৰুক্ষেত্ৰৰ মহাযুদ্ধত একমাত্ৰ ভগৱন্ত পাণ্ডৱৰ পক্ষত থকাৰ বাবে পাণ্ডৱসকল জয়ী হৈ যুধিষ্ঠিৰক ৰাজ্য শাসনৰ ভাৰ অৰ্পণ কৰি শান্তি ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। যুদ্ধৰ পিছত শ্ৰীকৃষ্ণ কিছুদিন হস্তিনাপুৰত আছিল। ভীষ্মৰ মৃত্যুৰ পিছত যুধিষ্ঠিৰৰ ৰাজত্বকালত একমাত্ৰ কৃষ্ণৰ অনুগ্ৰহৰ বাবেই ৰাজ্যৰ প্ৰজাসকল পুনৰ সুখ শান্তিত থাকিবলৈ অৱকাশ পাইছিল। ৰাজ্যৰ প্ৰজাসকলে কৃষ্ণক তেওঁলোকৰ ৰক্ষক আৰু কল্যাণকাৰী বুলি স্বীকাৰ কৰিছিল। প্ৰজাসকলে কৃষ্ণক সৰ্বোচ্চ ঈশ্বৰ বুলি মানি দেৱতাৰ দৰে সন্মান কৰিছিল। যুধিষ্ঠিৰে ভাবিছিল তেওঁলোক বহুত সৌভাগ্যৱান, কাৰণ সৰ্বশক্তিমান ভগৱন্ত স্বয়ং কৃষ্ণ তেওঁলোকৰ গৃহত বাস কৰিছিল। কিন্তু কৃষ্ণ যেতিয়া দ্বাৰকালৈ প্ৰত্যাৱৰ্তনৰ সময় উপগত হ'ল, তেতিয়া কুন্তি, বিদুৰ, পাণ্ডৱকে আদি কৰি সকলো প্ৰজাৰ চকুৰ অশ্ৰুক বাধা দি ৰাখিব নোৱাৰা অৱস্থা হৈছিল। কাৰণ প্ৰজাসকলে কৃষ্ণক এৰি দিয়াৰ কথা কল্পনাই কৰিব পৰা নাছিল। কৃষ্ণই সকলোকে আশ্বাস দি কৈছিল যে ইয়াৰ পিছতো তেওঁ সদায় তেওঁলোকৰ ৰক্ষক হৈ থাকিব। বিদায়ৰ সময়ত ৰাজ্যৰ প্ৰজাসকলে ৰাজপথত তেওঁক ফুল, ধূপ, ধ্বনিৰে গভীৰ শ্ৰদ্ধাৰে বিদায় জনাইছিল। কাৰণ পাণ্ডৱসকলৰ জীৱনত কৃষ্ণৰ উপস্থিতি আছিল আটাইতকৈ ডাঙৰ আশীৰ্বাদ। আনফালে দ্বাৰকালৈ কৃষ্ণৰ প্ৰত্যাৱৰ্তনৰ সংবাদে আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছিল দ্বাৰকাবাসীলৈ। নগৰৰ পথ ঘাট, ঘৰ দুৱাৰ, উদ্যান সকলোতে ফুলেৰে, দেৱদাৰ পতাকাৰে সজাই তোলা হৈছিল। নগৰৰ সকলো প্ৰজাই আনন্দত মগ্ন হৈ পৰিছিল, কাৰণ তেওঁলোকৰ জীৱনৰ প্ৰাণ আৰু হৃদয় তেওঁলোকৰ গৃহলৈ উভতি আহিছে। ৰুক্মিণী, সত্যভামা, জাম্বৱতী, কল্পাৱতী আদি কৃষ্ণ পত্নীসকলে ফুল, ধূপ, ধূনা গন্ধকেৰে ভক্তি আৰু আনন্দেৰে কৃষ্ণক গৃহ প্ৰৱেশ কৰালে। কৃষ্ণৰ দ্বাৰকাত আগমনে দ্বাৰকাবাসীলৈ আনন্দৰ কাৰণ হ'ল আৰু হস্তিনাপুৰৰ পৰা বিদায়ে হস্তিনাপুৰবাসীৰ দুখৰ কাৰণ হ'ল। অৰ্থাৎ ভগৱন্ত কৃষ্ণ য'ত উপস্থিত থাকে সেই ঠাই দেৱলোকত পৰিণত হয়। সেই ভগৱন্তক যদি আমি আমাৰ হৃদয়ত স্থাপন কৰি ল'ব পাৰোঁ, আমাৰ প্ৰত্যেকৰে গৃহখন দেৱলোকলৈ ৰূপান্তৰ কৰি ল'ব পাৰিম। সেইটো একমাত্ৰ সম্ভৱ কৃষ্ণত প্ৰেম ভকতিৰ মাধ্যমেৰেহে। কৃষ্ণ